জিলাৰ মাঘেৰিটা সমষ্টিত এতিয়াও অব্যাহত আছে কয়লাৰ ৰমৰমীয়া বেহা চোৰাং কয়লাৰ ৰমৰমীয়া বেহা কৰি একাংশ লোকে এতিয়া ব্যৱসায় কৰি আছে মই এতিয়া উপস্থিত আছো টিপং নদীৰ এই পাৰত আৰু নদীতে কালি এখন কয়লাৰ ট্ৰাক আবদ্ধ হৈ পৰিছে মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম এইখন হৈছে এখন চোৰাং কয়লা ভৰ্তি ট্ৰাক যিখন ট্ৰাক পাহাৰপুৰৰ পৰা কালি এই অঞ্চলেদি যাবলৈ লওঁতে এই অঞ্চলেদি পাৰ হ'বলৈ লওঁতে যি পাহাৰীয়া যি টিপং নদী খৰস্ৰোতা নদী আৰু এই নদীতে আবদ্ধ হৈ পৰে আৰু ইতিমধ্যে আধা বুৰ যোৱা দেখিবলৈ পোৱা গৈছে এয়া হৈছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা অব্যাহত আছে তিনিচুকীয়া জিলা প্ৰশাসনৰ যি ভূমিকা যি চকুমুদা কুলিৰ ভূমিকা এই ভূমিকা এতিয়া অব্যাহত আছে যাৰ ফলশ্ৰুতিত এনেদৰে চোৰাং কয়লা ব্যৱসায়ীয়ে দৈনিক শ টন এনেদৰে কয়লা এই পাহাৰপুৰ টিপং আদি বিভিন্ন অঞ্চল লাল পাহাৰ আদি বিভিন্ন অঞ্চলৰ পৰা এনেদৰে সৰবৰাহ কৰি আহিছে দৈনিক শ টন এই অঞ্চলৰ পৰা কয়লা সৰবৰাহ কৰাৰ পিছতো কিন্তু আৰক্ষী প্ৰশাসনে এতিয়াও চকুমুদা কুলিৰ ভাও দিয়া দেখিবলৈ পোৱা গৈছে এই যে মাঘেৰিটা সমষ্টিটো এই সমষ্টি ভাস্কৰ শৰ্মাৰ যি বিধায়কগৰাকীৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই আচলতে চোৰাং কয়লা ৰোধ কৰিবৰ বাবে বিভিন্ন সময়ত আৰক্ষী প্ৰশাসনে বিভিন্ন ঠাইত অভিযান চলায় এইসমূহ বন্ধ কৰিছিল যদিও বৰ্তমানেও কিন্তু অব্যাহত আছে এই চোৰাং কয়লাৰ বেহা আৰু যাৰ ফলশ্ৰুতিত এনেদৰে আচলতে এখন ট্ৰাক কালি আবদ্ধ হৈ পৰে এই স্থানত আৰু টিপং নদীৰ যি পাহাৰপুৰ অঞ্চলেই কওক বা লাল পাহাৰ অঞ্চলেই কওক টিপং অঞ্চলেই কওক এই অঞ্চলত দৈনিক এনেদৰে শ টন কয়লা বহিৰাজ্যলৈ এনেদৰে আচলতে সৰবৰাহ হৈ আহিছে এয়া এক আমি ND24 দৰ্শকক দেখাব বিচাৰিছো এনেদৰে আচলতে চোৰাং কয়লা ভৰ্তি ট্ৰাক দৈনিক পাৰ হয় আৰু কালি যিহেতু এই বৰষুণ দি আছিলে এই অঞ্চলত আৰু বৰষুণ দিয়াৰ ফলতে এইখন এখন খৰস্ৰোতা পাহাৰীয়া নদী আৰু যাৰ এই নদীখন পাৰ হ'বলৈ লওঁতে এইখন ট্ৰাক ইয়াতে আবদ্ধ হৈ পৰে আৰু এতিয়া সম্পূৰ্ণৰূপে বুৰিছে বুলি ক'ব লাগিব আৰু অলপ কিন্তু পানী বাঢ়িলে বা বৰষুণ দিলে এই ট্ৰাকখন নদীৰ সোঁতত উঠি যাব দাদা কেতিয়াৰ পৰা দেখিছে এই ট্ৰাকখন এনেকে কালিৰ পৰা কি হৈছিলে এইখন কি আছে কয়লা আছে কাৰ গম পাইছে নেকি কাৰ কয়লা কোনে ক'ব নোৱাৰো ইয়াত কয়লাৰ সদায় চলি আছে এনেধৰণে বেহা কেতিয়াবা চলে সদায় চলা না হয় আছে মই কেমেৰা পাৰ্চনক আৰু এটা বস্তু দেখাবলৈ অনুৰোধ জনাম ইয়াত এক্সকেভেটৰে এইসমূহ কয়লা আচলতে ট্ৰাকত লোডিং কৰা পৰিলক্ষিত হৈছে আমি ND24 দৰ্শকক এই যি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখাবলৈ বিচাৰিছো কয়লা ভৰ্তি ট্ৰাক এতিয়াও এই স্থানত আছে আৰু এক্সকেভেটৰ বা যি এনেদৰে কয়লা আচলতে ট্ৰাকত তুলি শ টন কয়লা দৈনিক এই অঞ্চলৰ পৰা চোৰাং কয়লা বহিৰাজ্যলৈ যি চলি গৈ আছে বহিৰাজ্যলৈ গৈ আছে কিন্তু এই ক্ষেত্ৰত এতিয়াও নিমাত আৰক্ষী প্ৰশাসন মাঘেৰিটা মহকুমা আৰক্ষী প্ৰশাসন নিমাত তিনিচুকীয়া আৰক্ষী প্ৰশাসন নিমাত কি কাৰণত আচলতে এনেদৰে চোৰাং কয়লা ব্যৱসায়ীয়ে কয়লাসমূহ বন্ধ হৈ থকাৰ পিছতো নিৰ্দেশ দিয়াৰ পিছতো এনেদৰে কয়লা কি পৰিণতিত এনেদৰে আচলতে কয়লাৰ চোৰাং বেহা অব্যাহত ৰাখিছে সেয়া নিশ্চয়কৈ আগন্তুক সময়ত লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ